আমি আপোনালোকৰ দ্বাৰা আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা হোম ৰেস্কিউ এণ্ড ৰেষ্ট'ৰ মিছনত আমি এই ৰদৈ পুখুৰীৰ যি ঐতিহাসিক ঠাই ইয়াত আমি কেম্প পাতিছোঁ আৰু সেইখন কেম্পত আমি 150জন ভলণ্টিয়াৰ্ছে ইয়াত আমাৰ খানা বনোৱা টিমৰ পৰা লৈ আদি এমাৰ্জেঞ্চি মেডিকেল আৰু ছাপ্লাই টিমৰ পৰা লৈ আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ যি কেন্দ্ৰীয় কমিটিৰ পৰা লৈ আমি জিলা কমিটিলৈকে 15টা জিলাৰ সহযোগত ইয়াত আমি একগোট হৈছোঁ আৰু আমাৰ গ্ৰাউণ্ডত আমি 100জন ভলণ্টিয়াৰ্ছে কণ্টিনিউৱাছলি 10জন ভাগত আমি ইয়াৰ পৰা যি দূৰত 7 কিলোমিটাৰ টু 8 কিলোমিটাৰ দূৰত আমাৰ বান ফ্লাড এফেক্টেড গাঁওবিলাকত তাত আমি যাওঁ। এতিয়া আমি ওলাইছোৱে। তো ইয়াৰ কাম আমাৰ য'ত কাম থাকে যে গাঁৱত যিহেতু এনেকুৱা চিটুৱেশ্যন মানে বহুতৰ ঘৰ মানে ভাঙি পৰি আছে, বহুতৰ ঘৰৰ ভিতৰত মানে বোকা পল তাত সোমাই আছে আৰু বস্তু বাহিনী চব নষ্ট বিনষ্ট হৈ আছে। তেওঁলোকৰ মানে তাত মানুহৰ অভাৱ আৰু বহুতৰ নিজৰ কামত ব্যস্ত আৰু তেনেকুৱা মানুহ নথকাত মানে ঘৰ মালিকবিলাকৰ মানে বহুত এতিয়া মানে যি অসুবিধাত পৰিছে এই অসুবিধাটোত মানে সহায় কৰিবৰ কাৰণে আমাৰ টিমে ঘৰে ঘৰে যায় মানে তাতে তেওঁলোকৰ যি সামগ্ৰী উদ্ধাৰ কৰা, ঘৰ বান্ধি দিয়া, কাৰেণ্ট লাইন ঠিক কৰি দিয়া। চ' এইবোৰ কাম আমি যিমান পাৰোঁ আমি আজিলৈকে 97 হাউচ হোল্ডত আমি সেই কামখন কৰি আহিছোঁ আৰু আকৌ আজি আমি বৰ মিচিং গাঁৱত যাম। ইয়াৰ আগত আমি মাজগাঁৱত গ'লোঁ, তাৰপিছত আমি প্ৰজাবস্তিত গ'লোঁ, ইয়াৰ পিছত আমি বিহুথলী বুলি গাঁও এটাত গ'লোঁ আৰু নেপালী কুটি অঞ্চলতে সেই বিহুথলীৰ এৰিয়াত মানে বহুতো পৰিবাৰক আমি সেনেকা সহায় কৰিব পাৰিলোঁ। কিন্তু আজিলৈকে এনেকুৱা অৱস্থা যে তেওঁলোকৰ যি অৰ্থনৈতিকভাৱে তেওঁলোকে জুৰুলা হৈ আছে, কিয়নো তাত কোনো ইনকামৰ ব্যৱস্থা একো নাই। টোটেলি মানে লেবাৰ বা ডেইলি ৱেজ আৰ্নাৰ্ছৰ কাৰণে তাত মানে বহুত তাৰ মানে অসুবিধাত আহি পৰিছে। তো ইয়াৰ ক্ষেত্ৰত ফিজিকেলি মানুহে য'ত মানে ঘৰ বান্ধিব লাগে, চাফ চিকুণ কৰিব লাগে, এইবোৰৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ ভলণ্টিয়াৰ্ছে আমি যিকেইদিন আমি টাৰ্গেট লৈ আহিছোঁ সেইকেইদিনত আমি আজি 6 দিনত আগবাঢ়িছোঁ আৰু 7 days আৰু 8 day আমি 2 দিনত কি কৰিব পাৰোঁ সেইখিনি আমি আকৌ নিখিল বড়ো ছাত্ৰ সন্থাৰ ভলণ্টিয়াৰ্ছে আমি সাজু হৈ আছোঁ। আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰা আমি এই চেষ্টাটো কৰি যাম, কিয়নো সেইটো মানে অসমৰ কাৰণে আৰু আমাৰ ভাৰতৰ কাৰণে এটা ডেঞ্জাৰাছ চিটুৱেশ্যন য'ত মানে এই তেনেকুৱা বানপানী মানে হ'লে য'ত মানে পানী হৈ যোৱাটো বেলেগ ক্ষেত্ৰত, কিন্তু তাত পানীৰ লগত যে বোকা ঘৰ বাৰী চব মানে ভৰ্তি হৈ গৈছে এইটো এটা পৃথক চিটুৱেশ্যন য'ত মানে মানুহে অসহায়ভাৱে আজিলৈকে বহুত ঘৰ এনেকৈ পৰি আছে।